এতিয়া বজাৰ এখন মাটি আমাৰ খেতি আমাৰ বজাৰ হ'ব লাগে সেইকাৰণে আমি ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাই বিশেষকৈ প্ৰশাসনৰ লগত জিলাৰ প্ৰশাসনৰ লগত বিভিন্ন ধৰণে ৰূপায়িত হৈছোঁ সংযুক্ত হৈছোঁ যে কৃষকসকলক স্বাৱলম্বী কৰিব লাগে তেওঁলোকৰ আয় দুগুণ বৃদ্ধি কৰিব লাগে তেওঁলোকৰ আয় দুগুণ বৃদ্ধি কৰাৰ উপৰিও যুৱ প্ৰজন্মক কৃষকৰ প্ৰতি উৎসাহ জনাব লাগে সেইকাৰণে আমি জালুকবাৰী সমষ্টি পুৰণা জালুকবাৰী সমষ্টিত আমি 200 বিঘা আলু খেতি কৰা পৰিকল্পনা হাতত লৈছিলোঁ আজি আমি শুভ আৰম্ভ কৰিছোঁ 40 বিঘা মাটিত আমি আজি ৰোপণ কৰিছোঁ সঁচাকৈ ভাল লাগিছে কোনোবা আত্মসহায়ক গোটৰ জৰিয়তে কৰিব আমাৰ ইয়াত লক্ষ্মী আত্মসহায়ক গোট আছে তেওঁলোকক আমি দায়িত্বটো দিছোঁ তেওঁলোকৰ 40 বিঘা মাটি আমি লৈছোঁ আৰু লৈ পেলাই আমাৰ পেপচি কোম্পানীয়ে এই আলুখিনি দিছে আৰু এই আলুখিনি দিয়াৰ উপৰিও আমাৰ প্ৰশাসনে সহায় কৰিছে কৃষি বিভাগে সহায় কৰিছে ইয়াত ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থা হাতত ল'ব পেপচি কোম্পানীয়ে আৰু আমাৰ প্ৰশাসনে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে আৰু আমাৰ লক্ষ্মী আত্মসহায়ক গোট ইয়াত জড়িত থাকিব 40 বিঘা মাটিত প্ৰায় প্ৰত্যেক বিঘা মাটিতে প্ৰায় 30 কুইণ্টেলকৈ আলু আমি আশা কৰিছোঁ প্ৰায় 200 বিঘা মাটিত 30 কুইণ্টেলকৈ এটা ভাল আমি সাফল্যমণ্ডিত হ'ম বুলি আশা কৰিছোঁ গতিকে জালুকবাৰী সমষ্টিত বিভিন্ন ধৰণৰ যিখিনি সমবায় আছে এই সমবায় প্ৰত্যেকখনতে আমি আলু ৰোপণ কৰাৰ ব্যৱস্থা হাতত লৈছোঁ যাতে পেপচি কোম্পানী নলবাৰীত আহিছে নলবাৰীত আহি পেলাই বেংগলোৰৰ পৰা আলু অনাতকৈ আমাৰ ওচৰ চুবুৰীয়া আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আলুখিনি যদি লৈ যায় উচিত মূল্যত তেতিয়াহ'লে আমাৰ কৃষকসকল সকাহ হ'ব আমাৰ উদ্দেশ্যটো সেইটোৱে আলু আমাৰ খেতি কৰি পেলাই বিক্ৰী কৰিবলৈ বজাৰ বিভিন্ন ধৰণে কৰে পাইকাৰীটো কৰে খুচুৰা মূল্যটো কৰে আৰ্থিকভাৱে তেওঁলোক সচ্ছল নহয় গতিকে এতিয়া বজাৰ এখন পাব সেইকাৰণে আমাৰ সেইটো কাৰণে আমাৰ চবতছে আনন্দিত বিষয় আৰু কৃষকসকল উৎসাহিত হৈছে আৰু খেতি কৰিবৰ কাৰণে তেওঁলোক জঁপিয়াই পৰিছে শীতল ভঁৰালৰ প্ৰয়োজন আছে শীতল ভঁৰালৰ প্ৰয়োজন আছে কিন্তু এতিয়া যিহেতু আলুখিনি পেপচি কোম্পানীৰ তাত আছেই শীতল ভঁৰাল এতিয়া অহা বছৰৰ পৰা প্ৰডাকশ্যন হ'ব তেওঁলোকে আলুখিনি লৈ যোৱাৰ ব্যৱস্থা কৰিব কিন্তু শীতল ভঁৰালৰ আমাৰ অৰ্গেনিক খেতিৰ কাৰণে বা আমাৰ পাচলি খেতিৰ কাৰণে প্ৰয়োজনীয়তা আছে আমি চৰকাৰক অনুৰোধ কৰিম যে বিভিন্ন প্ৰান্তত শীতল ভঁৰালৰ ব্যৱস্থা কৰিব লাগে বিশেষকৈ আলুখিনিৰ ক্ষেত্ৰত আমাৰ অসুবিধা নহয় যিহেতু বেংগলোৰৰ পৰা আলু আনে যে আমাৰ অসমৰ পৰা আনিলে তেখেতসকলেও কম খৰচত হ'ব আমাৰো দি পেলাই বজাৰ এখন পাম তাক ভাল এটা আমাৰ পৰিৱেশ সৃষ্টি হ'ব